আছামিছ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আছাম পুলিচৰ এডমিট অতি সোনকালেই মুকলি হ'ব। চ' আপোনালোকে আচলতে অতি সোনকালে এইটো এডমিটবিলাক ডাউনলোড কৰিব পাৰিব। অসম পুলিচৰ যোনখিনি এডমিট কাৰ্ড আছিলে PST আৰু পেট পৰীক্ষাৰ কাৰণে। চ' মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে অলৰেডি কৈছে যে তেওঁ 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি কৈছিলে। চ' 23 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডসমূহ মুকলি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অসমৰ মুখ্যমন্ত্ৰীৰ শেহতীয়া বিবৃতি অনুসৰি অসম আৰক্ষীৰ বাবে শাৰীৰিক মানদণ্ড পৰীক্ষা PST আৰু শাৰীৰিক দক্ষতা পৰীক্ষা PE-TET 2024 চনৰ 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি আশা কৰা হৈছে। সেইবাবে এই পৰীক্ষাবোৰৰ বাবে প্ৰৱেশ পত্ৰসমূহ 23 ছেপ্টেম্বৰ 2024ৰ ভিতৰত মুকলি কৰা হ'ব পাৰে। সকলো প্ৰাৰ্থীক পৰীক্ষাৰ বাবে সাজু হৈ থাকিবলৈ আৰু যিকোনো চৰকাৰী অধিসূচনাৰ ওচৰত নজৰ ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে, কিয়নো ৰাজ্যিক স্তৰৰ আৰক্ষী নিযুক্তি বোৰ্ড SLPRB অসমে যিকোনো সময়তে ঠিক তথ্য ঘোষণা কৰিব পাৰে। চ' সেইটো কাৰণে মই ভিডিঅ'টো আপোনালোকক সকলোকে শ্বেয়াৰ কৰি দিলোঁ আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। অতি সোনকালে আপোনালোকৰ এডমিট কাৰ্ড মুকলি হ'ব, কাৰণ যদি 3 তাৰিখৰ পৰা যদি পেট বা PST টেষ্ট হয় তেতিয়াহ'লে আপোনালোকৰ তাতকৈ আগতেইতো এডমিটটো দিব লাগিব। চ' 23 ছেপ্টেম্বৰ আচলতে এটা ধাৰণা কৰা হৈছে 23 ছেপ্টেম্বৰত মুকলি হোৱাৰ সম্ভাৱনা খুবেই বেছি। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, ভিডিঅ'টো লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।